মোৰ নাম শ্ৰী উৎপল কলিতা। মই আবকাৰী বিভাগৰ এজন কনিষ্টেবল হিচাপে চাকৰি কৰোঁ বৰ্তমান কামৰূপ জিলাত। ভাল পাই আমি বিবাহত আবদ্ধ হৈছিলোঁ। গীতিমা দাস আছিলে আগতে, এতিয়া বৰ্তমান মোৰ ক্ষেত্ৰত কলিতা আৰু মোৰ থ্ৰুদি ওৰফে চুমি, ঘৰত মতা নাম। লাহে লাহে এনেকুৱা হৈ গ'ল, কিছুমান শ্ল' পয়জন দিয়া আৰম্ভ হৈ গ'ল তাই। আৰু এনেকুৱা ধৰণৰ শ্ল' পয়জন দিয়ে, তাৰমানে কি মেইনলি তাইক টকা লাগে। আৰু মোৰ বেংকৰ যিখিনি টকা আছিলে কমপ্লিটলি তাই মোৰ টিপছ চহি লৈ মোক আনকনচিয়াছ কৰি, তাৰমানে এনেকুৱা কি বস্তু খুৱাই দিয়ে মই নাজানো, 2-3 দিনলৈকে মই সাৰ নাপাওঁ। আৰু চব বস্তু মোৰ টিপছ চহি লয়। এই বেংকৰ উইড্ৰল ফৰ্ম এখন আনিলে, চেকবুকখন ওলালে, চব টিপছ চহি। কোনো হেৰিত মইতো তেতিয়া চহী কৰিব নোৱাৰোঁ, আনকনচিয়াছ মানুহজনে চহী কেনেকৈ কৰিব। টিপছ চহি লয় আৰু বেংকে তাইক কিয় পইচা দিয়ে সেইটো ময়ো নাজানো। তাৰপিছত যায় এনেকৈ গোটেইখিনি পইচা, গোটেই টকা পইচা আৰু এনেকৈ সৰকাই লৈ যায় তাই হৰলুকি কৰি। তাকে মই ন্যায় বিচাৰি মই আমাৰ হেৰিটোৱে কোৰ্টতো এপ্লাই কৰিছোঁ। এতিয়ালৈকে কিমান টকা আপোনাৰ পৰা সৰকালে? অনুমানিক মোটামুটি 30 মান হ'ব চাগে, কাৰণ মোৰ তাৰমানে পাৰ্চনেল লোন আছে, পাৰ্চনেল লোন লোৱা গৈছিলে। তাৰপিছত এনে কেছ টকা নহয়, পাৰ্চনেল লোন। মোৰ গাড়ী এখন আছিলে লগত, গাড়ীখনৰ পৰা মোৰ কিবা এটা ছাইড বিজনেছ আহে। গাড়ী এখন থাকিলে ধৰক কাৰোবাক ভাড়া চাড়া দিয়ে যায়, সিফালৰ পৰা আহে, সেইবিলাকত টকা জমা থাকে। আৰু প্লাছ মোৰ দেউতাও চাকৰি কৰে, যোৱা বছৰ ৰিটায়াৰ হৈছে। আৰু ঘৰত আমাৰ বেছি পৰিয়াল নহয়, দাদা, মই, মা, দেউতা। দাদাই বিয়া পাতিছে নতুনকৈ, বৌ আছে। এনেকৈ চলি আছিলোঁ। বিয়াপাশত মই 2012 চনত 12 চনত ভাল পাই আমি বিয়াত আবদ্ধ হৈছিলোঁ। তেতিয়ালৈকে ঠিকে আছিলে। তেতিয়া মোৰ পষ্টিং আছিলে আপোনাৰ তেজপুৰ। তাৰপৰা 2016 চনত মই আহি কামৰূপ মেট্ৰত জইন কৰোঁ। জইন কৰাৰ পিছত লাহে লাহে তাইৰ গুৱাহাটীৰে লোকেল ছোৱালী লগ সংগ বাঢ়ি গ'ল। বাঢ়ি গৈ নিচাৰ প্ৰতি, মোক কয় নিচাৰ প্ৰতি আসক্ত। মোক বিচনাত পেলাই থৈ দিয়ে কিবা কিবি পয়জন দি। তাই কিন্তু মানে এনি টাইম তাই হাতত ড্ৰিংকছৰ মই ফটো আপোনালোকক দিছোঁ। ড্ৰিংকছ, স্মক, আনকি KGMT হস্পিটেল সাক্ষী আছে, KGMT হস্পিটেলত মোক যিখন বেডত পেলাই থৈ দিছে, ছাইডত তাইৰ ভিতৰত, ৰুমৰ ভিতৰত পেচেণ্টৰ তাই স্মক কৰি আছে। মেডিকেল ষ্টাফে তাইক ধৰিছে, আপুনি স্মক কিয় কৰিছে? তাই লগে লগে ফাঁকি দিছে, নাই আমাৰ ঈদ আনিছে। যিজন মানুহে আনকনচিয়াছ বিচনাত পৰি আছে, তেওঁ উঠি কেনেকৈ চিগাৰেট খাব পাৰে আপুনি কওক? ৰিহেব চেণ্টাৰত মোক ভৰ্তি কৰাই দিছিলে। তাৰপিছত মই স্বাগত হস্পিটেলত মই দেখালোঁ। স্বাগত হস্পিটেলে কৈছে নাই তোমাৰ লিভাৰ প্ৰব্লেম, লিভাৰ ট্ৰেন্সফাৰ কৰিব লাগিব। তাৰপিছত মই মিছেছক ক'লোঁ, মই মিছেছক কোৱাটো দৰকাৰ, প্ৰয়োজন, কাৰণ মোৰ মিছেছ যিহেতু, মই লিভাৰৰ তুমি কিবা অলপ দিব পাৰিবা নেকি? তোমাকে প্ৰথম কৈছোঁ আৰু নিজৰ বুলি, তোমাৰ লাইফ তুমি চলা, মোৰ নিজৰ লাইফ আছে, মই তোমাক কেনেকৈ কিয় লিভাৰ দিম? তাৰপিছত স্বাগত হস্পিটেলে লিভাৰ ট্ৰেন্সফাৰ কৰিব দিলে। এতিয়া আপুনি কওক, যাক ডক্টৰে লিভাৰ ট্ৰেন্সফাৰ কৰিব পাৰ্মিশ্যন দিছে স্বাগত হস্পিটেলৰ পৰা, সেই মানুহজনৰ ডক্টৰৰ ওচৰত কাম নে এটা ৰিহেব চেণ্টাৰত পেলাই থোৱা কাম? ৰিহেব চেণ্টাৰত পেলাই ৰাখিছে। কিন্তু তাই কোনো ধৰণত কোনো, আৰু তাই ৰিহেব চেণ্টাৰত এনেকুৱাকৈ ৰাখিছে, ৰিহেব চেণ্টাৰটো তাইৰ ঘৰৰ ওচৰতে, একদম ওচৰতে, গোটেইখিনি তাইৰ চিনাকি। আনকি মোৰ দেউতাই মোক বিচাৰি নুনমাটি থানাত কেছ দিলে, মোক বিচাৰি। থানাৰ সহযোগত গম পালে বোলে মই এনেকুৱা গীতানগৰস্থিত হেল্পিং হেণ্ড এণ্ড ফাউণ্ডেশ্যন নামৰ মই ৰিহেবত আছোঁ। থকাৰ পিছত গম পাই যে গ'ল, তেওঁলোকে মোক লগ কৰিব নিদিয়ে। কৈছে নাই 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 আপুনি লগ কৰিব নোৱাৰে, আপুনি আপোনাৰ ল'ৰাক চাব পাৰে, CCTVত চাই চাব লাগিব। সেইটো আকৌ কি নিয়ম থাকে কওক? আপুনি আপোনাৰ ল'ৰাক লগ কৰিব বিচাৰিছে, কিন্তু আপুনি CCTVতে চাই আহিব লাগিব অসুখীয়া ল'ৰাটোক। নাই, কমপ্লিটলি অসুস্থ অৱস্থাত। কেনেকৈ অসুস্থ মই নিজেও নাজানো। মই আপোনাক কৈছোঁৱে, মই 2-3 দিনলৈকে মই সাৰ নাপাওঁ, এনেকুৱা কণ্ডিশ্যন। শ্ল' পয়জন দিয়া হৈছিলে, আৰু তাই কিবা কিবি বস্তু এনেকৈ মিলাই দিয়ে, কেনেকুৱা কি বস্তু মিলাই দিয়ে নাজানো। এতিয়া মই কৈছোঁ, মানে ড্ৰিংকছ কৰা মানুহ এজন বা ড্ৰাগছ লোৱা মানুহ এজন কিমান সময় নিচা থাকিব? এদিন থাকিব, 10 ঘণ্টা থাকিব, 5 ঘণ্টা থাকিব। মই 2-3 দিন মই সাৰে নাপাওঁ, মোক এনেকুৱা পয়জন দি দিয়ে। এইটোতো বহুত দিন ৰাখিছে। তাৰমানে ঘৰত মই প্ৰথম কমপ্লিটলি ঠিকে থাকোঁ, ঘৰ যাই পাওঁ, ঘৰত যাই ধৰক মই ধুনীয়াকৈ ফ্ৰেছ হোৱাৰ আগতে পানী গিলাচ দিয়া খাওঁ। মিছেছকেতো ক'ব লাগিব, মিছেছেতো ঘৰত আছে। তাই তৎক্ষণাত কি বস্তু সেয়া কৰি দিয়ে, মই আৰু চেক কৰি দেখিম নেকি তাই কি খালোঁ? খোৱাৰ পিছত মই নিজে ক'ব নোৱাৰোঁ মই ক'ত আছোঁ। ৰিহেবত প্ৰায় মোটামুটি আপোনাৰ এটা অনুমানিক আপোনাৰ 4 মাহমান ৰাখিছে চাগে, অনুমানিকহে দেই এইটো। তাৰপিছত মই ৰিহেবত বিচাৰিলোঁ, মোক কোৰ্টৰ পৰাও সেইটো বিচাৰিছিলে। ৰিহেবত মই ক'লোঁ বোলে মোক যেতিয়া মিছেছে ৰিহেবত থৈছিলে, আপোনালোকৰতো নিশ্চয় ফৰ্মেট আছে, ফৰ্মেটত আপোনালোকে এডমিশ্যন আৰু ৰিলিজ
কপি দুটাৰ এটা বনাওকে মোক জেৰক্স কৰি দি দিয়ক এইটো মই অফিচতো দৰকাৰ কাৰণ মই কেতিয়া ৰিহাবত আছিলোঁ মই জনাটো দৰকাৰ কেতিয়া আহিছিলোঁ কেতিয়া ওলাইছিলোঁ তেওঁ কৈছে আপোনাক কিয় দিম আপুনি কোন এইবিলাক খুজিব উল্টাকে মোক ৰিহাবৰ মানুহে ভাবুকি দিয়ে ঋতু ডেকা বুলি এজনে মোক ভাবুকি দিছে আপোনাক কিয় দিম আৰে মই পেচেণ্ট মই ৰিহাবত আছিলোঁ মই সেইখন কোনোবাই বিচাৰিলে তুমি কেতিয়া ৰিহাবত আছিলা আপুনি আজি মোক যদি এতিয়া সোধে তুমি কেতিয়া ৰিহাবত আছিলা কিমান তাৰিখে তুমি আছিলা মই আপোনাক ক'ব নোৱাৰোঁ কাৰণ ৰিহাবক সুধিলে ৰিহাবে মোক ভাবুকি দিয়ে তই অমুকলৈকে আহ তোক মাৰিম তোক সেয়া কৰিম তেনেকৈ ভাবুকি দিছে ৰিহাব চেণ্টাৰৰ নাম হেল্পিং হেণ্ড এণ্ড ফাউণ্ডেশ্যন গীতানগৰ স্থিত ঠিক আছে আৰু এটা বিষয় যেহেতু আপোনাৰ পত্নীৰ সৈতে হয় আপোনাৰ বা আপোনাৰ পৰিয়ালৰ লগত কিবা মনোমালিন্য কাজিয়া পেচাল কিবা তাৰমানে মই একদম খোলা কথা কৈছোঁ আপোনাক মোক পত্নীকলৈকে এটা বিলাসী জীৱন যাত কাৰো বাধা নাথাকে তেওঁ মানে ধৰক মন গ'ল গাড়ীখন লৈ ৰাতি 12টাতে ওলাই যাব 11টাতে ওলাই যাব এতিয়াতো আমাৰতো ঘৰুৱা পৰিৱেশ সেনেকুৱা নহয় ঘৰৰ বোৱাৰী এজনীয়ে যদি ৰাতি 11টা বজাত ড্ৰিংকছ কৰি ওলাই যায় ঘৰৰ মানুহে নিশ্চয় মানা কৰিব তাৰ মানে সেনেকুৱা নহয় সেনেকুৱা পৰিৱেশত থাকিব পৰা নহয় আপুনি সেই বিষয়খিনিক লৈ মই কথা পাতিছোঁ কথা পাতি কাজিয়া পেচাল আৰম্ভ হয় কাজিয়া কৰে মই আহোঁ ডিউটিৰ পৰা আৰু সদায় এইবিলাক বস্তু মেটাৰ ঘৰত ভাল নালাগে আচলতে মই ভাবিলোঁ এটা কাম কৰা তুমি এটা কাম কৰা আমি তাই ক'লে আমি ভাড়া ঘৰত যাওঁ মই ক'লোঁ তুমি য'তে সুখ তোমাৰ সুখটোৱে মই চাব লাগিব বোলা ভাড়া ঘৰত যাওঁ কিন্তু মোৰ এটা চৰ্ত আছে মই এনেকৈ ক'লোঁ ভাড়া ঘৰত যাম হয় কিন্তু মই এই দূৰত বা ক'ৰবাত মই ভাড়া ঘৰ নলওঁ মই ঘৰৰ পৰা খুব বেছি 1 কিলোমিটাৰ ভিতৰত মই ভাড়া ঘৰ এটা লৈ থাকিম যাতে ময়ো ঘৰৰ খবৰখিনি কিবা আপদে বিপদে পাওঁ মোৰো আপদে বিপদে ঘৰৰ খবৰ পায় লৈ গ'লোঁ এই ভাড়া ঘৰত যোৱাৰ আপোনাৰ এমাহমান হৈছে মাত্ৰ তাৰপিছতে এইবিলাক গোটেই আৰু অত্যাচাৰ কৰিছে আপোনাক মাৰপিট কৰিছে হাতত কিবা হাতত মোৰ এয়া দাগ আছে আপুনি চাব পাৰে এইটো তাই গ্লাছৰ বটল ভাঙি তাই কাটি দিছে তাৰমানে অঁ আপোনাক বটলেৰে মাৰপিট কৰিছে বটল মোক হেৰি ৱালত বটল মাৰি গ্লাছৰ বটল ৱালত মাৰি ভাঙি দিয়ে যে তাৰপিছত মাৰিছে এতিয়া এইবিলাকতো আৰু মই এতিয়া যদি মই পুলিচ কেছ দিব পাৰোঁ কিন্তু নিজৰ ঘনীয়াকে নিজৰ গিৰিয়েকক আৰু হাতত কাটি দিলে আৰু নিজৰ ঘনীয়েকক পুলিচ কেছ দিলে ময়েতো ওলাব যাব লাগিব আৰু কেনেকুৱা ধৰণৰ অত্যাচাৰ আপোনাৰ আৰু মানসিকটো অত্যাচাৰ সদায় চলি থাকে আৰু মানসিক অত্যাচাৰত মানুহ এটা চাওক শাৰীৰিকতকৈ মানসিক অত্যাচাৰত মানুহ বহুতখিনি টৰ্চাৰ পায় হয়নে নহয় ৰেগুলাৰ তাৰমানে আৰু আনকি এনেকুৱা ভাত কিয় ঘৰত বনাব লাগে ৰেডিমেড লৈ আহা এনেকুৱা ধৰণৰ বিলাসিতা জীৱন আৰু এনি টাইম স্মক আৰু আপুনি মই আপোনাক এটা কথা কওঁ যদি আপুনি গুৱাহাটীৰ মানুহ হয় আপুনি নিজে গম পাব আমাৰ দীঘলী পুখুৰী পাৰ্কত এখন দোকান আছে ৰাতি 1-2 বজালৈকে পাণ চিগাৰেট এইবিলাক পায় মই বহুত দিন মই মনো কৰিছোঁ দেখিছোঁ তাই বেলেগ পুৰুষৰ লগত আহি তাতে তাই চিগাৰেট টানিব আহে ৰাতি অবৈধ সম্পৰ্কটো মই দেখা নাই কিন্তু মই ফটোত পাইছোঁ তাই বেলেগৰ লগত বেলেগ ল'ৰাৰ লগত বহি ড্ৰিংকছ কৰি আছে বেলেগ ল'ৰাৰ গাত খাবতি তাই ফটো তুলিছে বেলেগ ল'ৰাৰ লগত তাই ৰাতি 1 বজাত যাই স্মক কৰিছে সেইখিনি মই মোবাইলত যেতিয়া মই চালোঁ তাইৰ মোবাইলটো তেতিয়া গম পালোঁ এইবিলাক ফটো তেওঁৰ সৈতে মই কথা পাতিছিলোঁ কথা পাতোঁতে তেওঁ মোক এটাই জবাব দিছে আৰু মোৰ লাইফ মোৰ জিন্দগী তুমি ক'ব কোন তুমি বেমাৰী নিচিনা থাকা আৰু মই এখন মোৰ SBI ফাইনেন্সৰ পৰা মোৰ হেৰি আছে গাড়ী এখন আছে বেলেনো গাড়ী তাই ল'ব প্ৰেছাৰ দিছিলে মই লৈছিলোঁ ফেমিলিৰ কাৰণে এখন গাড়ী এখন লাগে আপদে বিপদে এটা ছোৱালী এজনী আছে সৰু তাৰপিছত মই ক'লোঁ মই এতিয়াতো পেচেণ্ট এটা হাৰ্টৰ পেচেণ্টৰ অটো এখন আজি মই অটো লৈ আহিছোঁ মই কৈছোঁ তৎক্ষণাৎ কেতিয়াবা ডক্টৰে মোক মাতিলে চেকআপটো চলি থাকে স্বাগত হস্পিটেলত মই গীতানগৰৰ পৰা স্বাগত হস্পিটেল কিমানখিনি ভাড়া যায় মই ক'লোঁ যেতিয়া লাগে তুমিয়ে চলাব মই বেমাৰী মানুহ মইতো গাড়ীখন এনি টাইম নালাগে যেতিয়া ডক্টৰে মাতে তুমি মই আগদিনা কাৰোবাৰ তাক পঠাই দিম গাড়ীখন দি পঠাবা আকৌ মই ডক্টৰক দেখাই তোমাক দি দিম তুমি অটৰ মানুহ অটত থাকা গাড়ী তোমাক কিয় লাগে কিন্তু আজিও বেংকে মোৰ পৰা EMI কাটি আছে মোৰ গাড়ীৰ তাইৰ লগতে আছে তাই ৰাখি থৈছে নিদিওঁ বুলি তাই ৰাখি থৈ দিছে সম্পূৰ্ণ বিলাসিতা জীৱন আৰু মই এটা বস্তু মই কওঁ মানে গাড়ীৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ গাড়ী বোলা বস্তুটো হৈছে অলপ বেলেগ বস্তু তাই কেতিয়াবা বিলাসিতা জীৱনৰ কাৰণে গাড়ী ক'ৰবাত কিবা এটা তাই অঘটন ঘটাই দিব গাড়ী আছে মোৰ নামত পুলিচেতো ডাইৰেক্ট মোৰ ওপৰত সেয়া কৰিব হয়নে নহয় আপুনি কওক গাড়ীৰ অনাৰ কোন গাড়ীৰ অনাৰ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত